আমাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা পালত আমি পোহৰৰ বিষয়ে আলোচনা কৰিছো। আমি আছিলো কিহত? গোলাকাৰ দাপোন, হয়নে? স্ফেৰিকেল মিৰৰ। গোলাকাৰ দাপোন। গোলাকাৰ দাপোন অলৰেডি কৈছিলোৱেই যে কাঁচৰ এটা গোলকীয় পৃষ্ঠ, যিটো পৃষ্ঠই কি কৰিব পাৰে? পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে। গতিকে সেই দাপোন বিলাকেই হৈছে গোলাকাৰ দাপোন। এই গোলাকাৰ দাপোন দুই ধৰণৰ, এটা হৈছে উত্তল দাপোন আৰু এটা হৈছে অৱতল দাপোন। অৱতল দাপোন, কনকেভ মিৰৰ। আৰু এটা হৈছে উত্তল দাপোন, কনভেক্স মিরর। এই দুই ধৰণৰ গোলাকাৰ দাপোন, এটা হৈছে কনকেভ মিৰৰ আৰু এটা হৈছে কনভেক্স মিৰৰ। অৱতল দাপোন আৰু উত্তল দাপোন। অৱতল দাপোন আৰু উত্তল দাপোন কোনবিলাক তোমালোকে বজাৰ সমাৰত দেখিবলৈ পাবা। কিবা এই ঔষধ দোকানী বিলাকে চাবা বজাৰত ফুটপাথত বহি পেলাই ঔষধ বিক্ৰী কৰে বা কিবা ভেজালি কৰে। এইবিলাকত সৰু এটা গ্লাছ আছে, বা তোমালোকৰ জ্যামিতি বক্সতো কি আছে? সৰু এটা গ্লাছ থাকে। এই গ্লাছটো দি পেলাই গীতৰ ওপৰত এনেকে দি পেলাই চাবা, আখৰবিলাক ডাঙৰ ডাঙৰ দেখা যায়। গতিকে সেইবিলাক দাপোন হৈছে গোলাকাৰ দাপোন বা গোলাকাৰ লেন্স। পিছত পামগৈ। যিয়েই নহওক, তাৰমানে এটা গোলকীয় পৃষ্ঠ, যিটো পৃষ্ঠই পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে। গোলকীয় পৃষ্ঠ কেনেকুৱা ধৰণৰ? ধৰি লোৱা এইটো এটা আমি অলৰেডি পাই আহিছো কি? আমাৰ সমতল দাপোন, হয়নে? গতিকে পৃষ্ঠটো এনেকুৱা হ'ব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। এইটো দাপোন। নাইবা পৃষ্ঠটো এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। বুজি পাইছানে? গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে এইবিলাক হৈছে কি? গোলাকাৰ পৃষ্ঠ, কাঁচৰ গোলাকাৰ পৃষ্ঠ। গতিকে কাঁচৰ গোলাকাৰ পৃষ্ঠত পোহৰ ৰশ্মি যদি প্ৰতিফলিত কৰিব পাৰে, তেতিয়াহ'লে সেই দাপোনসমূহ কোৱা হয় গোলাকাৰ দাপোন। এই দাপোনটো, তাৰ পৃষ্ঠটো কি? ভিতৰলৈ ভাঁজ খোৱা, হয়নে? এইটো তাৰ সন্মুখ পৃষ্ঠ, ফ্ৰণ্ট চাইড, এইটো তাৰ বেক চাইড। এইটো তাৰ ফ্ৰণ্ট চাইড, এইটো বেক চাইড। এইটো সন্মুখ ফাল, এইটো পিছফাল, এইটো আগফাল, এইটো পিছফাল। গতিকে আগফালটো কি? এইটো বাহিৰলৈ ভাঁজ খোৱা, হয়নে? আৰু এইটো আগফালটো, সন্মুখ ফালটো ভিতৰলৈ ভাঁজ খোৱা। বুজি পাইছানে? গতিকে ভিতৰলৈ ভাঁজ খোৱা যিটো, সেইটোক কোৱা হয় অৱতল, কনকেভ। কনকেভ। আৰু বাহিৰলৈ যিটো ভাঁজ খোৱা, সেইটোক কোৱা হয় কনভেক্স। বাহিৰলৈ যিটো ভাঁজ খোৱা, সেইটো হ'ল কনভেক্স মিৰৰ। মনত থাকিবনে যে ভিতৰলৈ ভাঁজ খোৱা গোলাকাৰ দাপোনটো হৈছে অৱতল দাপোন, আৰু বাহিৰলৈ ভাঁজ খোৱা গোলাকাৰ দাপোনটো হৈছে উত্তল দাপোন। গতিকে গোলাকাৰ দাপোন হোৱাৰ লগে লগে ইয়াৰ কিছুমান অংগ আছে। বুজি পাইছেনে? গোলাকাৰ দাপোনৰ তাৰ যিটো আকাৰ, পৰিসৰ, এই পৰিসৰটো এম.এন, এইখিনি দাপোনখনৰ গবাক্ষ বুলি কোৱা হয়, এপাৰ্চাৰ। গবাক্ষ বা দাপোনখনৰ কি ব্যাস, ইয়াৰ পৰা ইয়ালৈকে। আমি যেনেকে গোলকৰ ক্ষেত্ৰত কি পাইছিলো? ব্যাস পাইছিলো। গতিকে গোলাকাৰ দাপোন এখনৰ যিটো আকাৰ, সেই আকাৰটোকে দাপোনখনৰ গবাক্ষ বা ব্যাস বুলি কোৱা হয়। গতিকে এম.এনটো হৈছে দাপোনখনৰ গবাক্ষ বা ব্যাস, এইটো।
MN। এতিয়া গোলাকাৰ দাপোনখনৰ একেবাৰে সোঁমাজৰ এটা অংশ লোৱা, একেবাৰে সোঁমাজৰ দাপোনখনৰ, গতিকে সোঁমাজৰ অংশটো এইটোক দাপোনখনৰ মেৰু বুলি কোৱা হয়। পুল, মেৰু। ঠিক একেদৰে ইয়াৰ ক্ষেত্ৰতো হ'ব এইটো দাপোনখনৰ কি হ'ব? মেৰু, পুল। যে গোলাকাৰ দাপোন এখনৰ একেবাৰে মধ্যভাগৰ যিটো বিন্দু, সেই বিন্দুটো কোৱা হয় দাপোনখনৰ মেৰু বা পুল। পিছ দ্বাৰা নিৰ্দেশ কৰা হয়। আৰু এই পিৰ মাজেৰে এনেকুৱা ৰেখা এডাল টানি দি দিয়া, পিৰ মাজেৰে হৈছে নে? বেকা হ'ব পাৰে ৰেখাডাল, পিৰ মাজেৰে আমি এনেকে ৰেখাডাল টানি দি দিলো, এইটো উত্তল দাপোন, এইটো অৱতল দাপোন, দুয়োটাৰ ক্ষেত্ৰতে একেই। ৰেখা এডাল টানি দি দিলো, গতিকে ৰেখা এডাল টানি দিয়াৰ লগে লগে যি ৰেখাডাল পোৱা গ'ল, পিৰ মাজেৰে গৈছে, সেই ৰেখাডালক কোৱা হয় মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস। এইটো হ'ল মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস। যে গোলাকাৰ দাপোন এখনৰ সোঁমাজৰ বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডালক কোৱা হয় দাপোনখনৰ মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস। এতিয়া দাপোনখন যদি আমি চাওঁ এনেকুৱা ধৰণৰ, এনেকুৱা যদি আমি বঢ়াই যাওঁ, এনেকুৱা ধৰণৰ গোলক এটা পাম, বৃত্তাকাৰৰ গোলক এটা পাম, এনেকুৱা ধৰণৰ। বুজি পাইছানে? বৃত্ত পালো বা গোলক পালো, গতিকে তাৰ কি আছে? বৃত্ত বা গোলক হোৱাৰ লগে লগে তাৰ কি আছে? এটা নিৰ্দিষ্ট কেন্দ্ৰ আছে, হয়নে? গতিকে ইয়াৰ যেনিবা কেন্দ্ৰ হ'ল এইটো, আমি পালো। ইয়াৰ যেনিবা কেন্দ্ৰ হ'ল এইটো, গতিকে সেই কেন্দ্ৰটো দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়, ৰেডিয়াছ। ভাঁজ ব্যাসাৰ্ধ, চেণ্টাৰ। গতিকে গোলাকাৰ দাপোন এখন, যিটো গোলকৰ অংশ, দাপোনখন অৱতলেই হওক বা উত্তলেই হওক, গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰবিন্দুটোক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি, ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। বুজিছানে? সেই বিন্দুটোক কোৱা হয় দাপোনখনৰ ভাঁজ কেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ নহয়, ভাঁজ কেন্দ্ৰ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ। এইটো ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কোৱা হয়। তাৰমানে কি? গোলকৰ দাপোন এটা গোলকৰ অংশ, হয়নে? এইখিনি এটা গোলকৰ অংশ, এইখিনি এটা গোলকৰ অংশ। গতিকে গোলকৰ অংশ হোৱাৰ লগে লগে, যিহেতু ই এটা গোলক, যদি আমি ধৰি লওঁ এনেকে আঁকি দিওঁ, এটা গোলক পোৱা যাব। গতিকে গোলক বা বৃত্ত পোৱাৰ লগে লগে তাৰ এটা কেন্দ্ৰ থাকিব, সেই কেন্দ্ৰটো কোৱা হয় দাপোনখনৰ ভাঁজ কেন্দ্ৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ। এতিয়া এই দাপোনখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ, হয়নে? পিচি, হয়নে নহয়? পিচি, এইখিনি কোৱা হয় দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ, আর, ৰেডিয়াছ অফ কাৰ্ভেচাৰ। ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কোৱা হয়। আৰু এইটো হ'ল চেণ্টাৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ। এইটো কি কোৱা হয়? চেণ্টাৰ অফ কাৰ্ভেচাৰ, ভাঁজ কেন্দ্ৰ। আৰু পিচি, ইয়াৰ পৰা ইয়ালৈ, নাইবা ইয়াৰ পৰা ইয়ালৈ, হয়নে? গতিকে এইখিনি কোৱা হয় দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ। আৰু চি বিন্দুটো হৈছে ৰেডিয়াছ অফ চেণ্টাৰ অফ কাৰ্ভেচাৰ, এইটো চেণ্টাৰ। যেই নহওক, এতিয়া এইখিনি নাই, আমি অলৰেডি গম পালো এইখিনি নাই। আমি অলৰেডি কি গম পালো? গোলক এইটো ধৰিহে লৈছিলো আমি, হয়নে? আমি এইখিনি গোলক বুলি ধৰি লৈছিলো। গোলকটো বুজিবৰ কাৰণে দেখুৱাইছো। এইখিনি নাই, এইখিনি হ'ল দাপোন, হয়নে? এতিয়া আমি কি পালো? দাপোনৰ মেৰু পালো, দাপোনৰ ভাঁজ কেন্দ্ৰ পালো, ভাঁজ ব্যাসাৰ্ধ পালো, পালোনে? এতিয়া দাপোনৰ সন্মুখত আমি যদি বস্তু এটা ৰাখি দিওঁ এনেকে, য'তেই নাৰাখো, ধৰি লও ইয়াত ৰাখি দিলো, ইয়াত ৰখাৰ লগে লগে
আচ্ছা যেই নহওক ইয়াত ৰাখি দিলো। এতিয়া এটা বস্তু চোৱা, ইয়াতো চি পালো অৱতল দাপোনৰ ক্ষেত্ৰত, উত্তল দাপোনৰ ক্ষেত্ৰতো চি পালো। অৱতল দাপোনৰ ক্ষেত্ৰত চিটো ক'ত আছে? দাপোনখনৰ কোনফালে আছে কোৱাচোন? অৱতল দাপোনৰ ক্ষেত্ৰত চিটো কোনপিনে আছে? অৱতল দাপোনৰ ক্ষেত্ৰত চিটো আছে দাপোনৰ সন্মুখ ফালে, আগফালে, হয়নে? আৰু উত্তল দাপোনৰ ক্ষেত্ৰত চিটো আছে এইটো দাপোনৰ বেক চাইড, হয়নে নহয়? এইটো বেক চাইড, পিছফালে আছে। উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰ দাপোনৰ পিছফালে থাকে আৰু অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰ দাপোনৰ আগফালে থাকে। ইয়াত আমি বস্তু এটা ৰাখি থলো, বস্তু এটা ৰখাৰ লগে লগে এইটো যেনিবা বস্তু আমি ৰাখিলো, ইয়াৰ পৰা পোহৰ এনেকে গৈ পেলাই দাপোনত পৰিব। পৰাৰ পিছত ই কি হব? এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ আহিব। ঠিক একেদৰে ইয়াৰ পৰা ইয়ালৈ পোহৰ আহিব এনেকে। দুইটা দাপোন একেলগে দেখুৱাইছে, এইটো অৱতল দাপোন, এইটো উত্তল দাপোন, বা ভাগে ভাগেও দেখুৱাব পাৰি। যে এনেকে আহিল, আহি পেলাই কি হব? ই এনেকে গুচি যাব। বুজি পাইছেনে? গতিকে এইটো হল তাৰ আপতিত ৰশ্মি। উত্তল দাপোনৰ কাৰণে এইটো আপতিত ৰশ্মি আৰু এইটো হল কি? প্ৰতিফলিত ৰশ্মি। ঠিক একেদৰে এইটো হল অৱতল দাপোনৰ আপতিত ৰশ্মি, এইটো হল তাৰ প্ৰতিফলিত ৰশ্মি, হয়নে? প্ৰতিফলিত ৰশ্মি। গতিকে এই প্ৰতিফলিত ৰশ্মিকেইটা মুখ্যকৰ এটা বিন্দুৰ মাজেৰে পাৰ হৈ আহিছে। এই বিন্দুটোক কোৱা হয় দাপোনখনৰ নাভি বিন্দু, কেপিটেল এফৰ দ্বাৰা নিৰ্দেশ কৰা হয়। এতিয়া চোৱা প্ৰতিফলিত ৰশ্মি হৈছে, ইয়াত চোৱা এই প্ৰতিফলিত ৰশ্মি কাৰ মাজেৰে আহি গৈছে? যোৱা নাই নহয়। গতিকে এই প্ৰতিফলিত ৰশ্মিটো তুমি এনেকে বঢ়াই দিয়া, বঢ়াই দিয়াত চাবা এটা নিৰ্দিষ্ট বিন্দুত গৈ লাগিছে মুখ্য অক্ষৰ। সেই বিন্দুটোক কোৱা হয় দাপোনখনৰ ফোকাছ বিন্দু। বুজিছানে? ধৰিব পাৰিছানে? গতিকে কি দেখা গৈছে? এইটো অৱতল দাপোন, কনকেভ মিৰৰ। অৱতল দাপোনৰ ক্ষেত্ৰত ফোকাছ বিন্দু আৰু ভাঁজ কেন্দ্ৰ দুয়োটা দাপোনৰ সন্মুখ ফালে আছে। উত্তল দাপোনৰ ক্ষেত্ৰত ফোকাছ বিন্দু আৰু ভাঁজ কেন্দ্ৰ দুয়োটা দাপোনৰ পিছফালে আছে। আছেনে? ধৰিব পাৰিছা? গতিকে এই আগফালে আৰু পিছফালে থকাৰ কাৰণে ইহঁতৰ চাইন আমি পাম, পিছত আলোচনা কৰিম। গতিকে কোনটো ধনাত্মক হব কোনটো ঋণাত্মক হব আমি পিছত পাম। এতিয়া এই পিৰ পৰা চি লৈ যিটো দূৰত্ব, এই দূৰত্বটোক আৰৰ দ্বাৰা নিৰ্দেশ কৰা হয়, ৰেডিয়াছ অফ কাৰ্ভেচাৰ, তাৰমানে ভাঁজ ব্যাসাৰ্ধ। এতিয়া পিৰ পৰা এফৰ যিটো দূৰত্ব, এইটো এফটো কি আছিল? নাভি বিন্দু, হয়নে? আমাৰ এফটো আছিল পি এফ, এইখিনি পি এফ, এইখিনি এফটো কি আছিল? নাভি বিন্দু। গতিকে এই পি এফ যিটো দূৰত্ব, এই দূৰত্বটোক স্মল এফৰ দ্বাৰা নিৰ্দেশ কৰা হয়, আৰু সেই এফটো বুজায় ফোকাছ দূৰত্ব বা নাভি দূৰত্ব, স্মল এফ। গতিকে এইটো হৈছে ভাঁজ ব্যাসাৰ্ধ, এইটো হৈছে ফোকাছ বা স্মল এফটো হৈছে ফোকাছ বা নাভি দূৰত্ব, স্মল এফ। এতিয়া এইটো পালো আমি নাভি দূৰত্ব বা ফোকাছ দূৰত্ব, আৰু এইটো পালো কি? ভাঁজ ব্যাসাৰ্ধ। এতিয়া চোৱা, আমি যদি চাওঁ পিৰ পৰা এফ, চোৱাচোন দূৰত্ব কিমান? ঠিক একেদৰে চিৰ পৰা এফ দূৰত্ব কিমান? ইয়াৰ পিৰ পৰা এফ, চিৰ পৰা এফ দূৰত্বটো কি দেখা গৈছে? সমান, হয়নে? গতিকে এইটো ইয়াত খেলি মেলি হব পাৰে, কিন্তু যদি আমি ৰশ্মিকেইটা ভালদৰে আঁকো অটমেটিক সমান হৈ যাব। এইখিনি অংশ আৰু এইখিনি অংশ কি হব? সদায় সমান। এইখিনি অংশ কি হব? সদায় সমান। অৰ্থাৎ পি এফ ইকুৱেল কি ওলাব? পি এফ ইকুৱেল কি ওলাব? চি এফ। পি এফ ইকুৱেল চি এফ, এইটো পি এফ ইকুৱেল চি এফ পাম আমি। হৈছে নে? ধৰিব পাৰিছা? এতিয়া পি চি ইকুৱেল কি ওলাব? এতিয়া তাকে পি চি ইকুৱেল কি লিখিব পাৰি?
পিচি মানে ইয়াৰ পৰা ইয়ালৈ ভালদৰে মন কৰিবা পিচি ইয়াৰ পৰা ইয়ালৈ গতিকে পিচি কৰি লিখিব পাৰি পি এফ প্লাছ চি এফ এইটো পি এফ প্লাছ চি এফ পাৰিনে লিখিব হৈছেনে গতিকে পি এফ প্লাছ চি এফ ইকুৱেল কি আছে পি এফ আছেনে গতিকে কি হ'ব টুৱাইচ পি এফ টুৱাইচ পি এফ টো কি পি এফ ইকুৱেল কি আছিল এফ আৰু পি চি টো কি আছিল আৰ আছিল নে গতিকে কি হ'ব টুৱাইচ এফ এটাকে আৰ ইকুৱেল কি আছে ৰেডিয়াছ আৰ ইকুৱেল টুৱাইচ এফ এইটো দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাছ দূৰত্বৰ মাজৰ সম্পৰ্ক এইটো হল আমাৰ গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাছ দূৰত্বৰ মাজৰ সম্পৰ্ক অৰ্থাৎ ফোকাছ দূৰত্বৰ দুগুণ ভাঁজ ব্যাসাৰ্ধ হয় নহয় পিৰ পৰা চি পি এফৰ দুগুণ হয় নে নহয় ঠিক একেদৰে পিৰ পৰা চি পি এফৰ দুগুণ হয় দুয়োটা দাপোনৰ ক্ষেত্ৰতে গতিকে এইটো হৈছে কি পি এফ আৰু চি এফ দুয়োটা কি সমান অর্থাৎ ভাঁজ ব্যাসার্ধ তার ফোকাস দূরত্ব দুগুণ অর্থাৎ যদি আমি লিখো ভাঁজ ব্যাসার্ধ কি হব 2 ইন্টু ফোকাস দূরত্ব বা নাভি দূরত্ব আমি লিখতে পারবো হয়েছে না এটা হলে এফ ইকুয়াল কি হবো ইয়ার পর যদি আমি উলিয়াও দেন এফ ইকুয়াল কি ওলাব আর বাই 2 টু আই যাব আর অটো এটু এটু হল এফ ইকুয়াল আর বাই 2 হইছে না এতিয়া আমি অলরেডি গম পাইছো সি এতে এফ2 সি2 ডেফিনিশনটো আমি কি দিলো যে গোলাকার দাপোন এটা যেটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰবিন্দুক দাপোনখনৰ ভাঁজ কেন্দ্ৰ বোলা হয় হইছে না সেন্টার অফ কার্ভেশন এতে এফৰ সংজ্ঞাটো কি দৰে দিবা নাভি বিন্দু বা ফোকাস বিন্দু কাক বোলে ওটা পৰীক্ষা এখিনি জানিব লাগিব নাভি বিন্দু বা ফোকাস বিন্দু যে গোলাকাৰ দাপোন এখনত পোহৰ ৰশ্মি প্ৰতিফলিত হল হয়নে প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ জি বিন্দুৰ মাজেৰে প্ৰতিফলিত ৰশ্মি পাৰ হৈ গৈছে নে নাই এইটো নাইবা জি বিন্দুৰ পৰা অহা যেন লাগে এইটো বিন্দুৰ পৰা অহা যেন লাগিছে ইয়াৰ পৰা যদি চকুত হৈ চোৱা ইয়াৰ পৰা অহা যেন লাগিব তাহলে সেই বিন্দুটো কোৱা হয় দাপোনখনৰ ফোকাস বিন্দু বা নাভি বিন্দু গোলাকাৰ দাপোন এখনত পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিসমূহ যি বিন্দুৰ মাজেৰে পাৰ হৈ যায় নাইবা যি বিন্দুৰ পৰা অহা যেন লাগে সেই বিন্দুকেই কোৱা হয় দাপোনখনৰ ফোকাস বিন্দু এতিয়া নাইবা তুমি এনেকে দি দিব পাৰা যদি বস্তু এনেকে সমান্তৰাল ৰশ্মি এনেকে গৈ পৰিছে দাপোনত এইটো তাহলে ই কি হব এইটোৰ মাজেৰে আহিব নে নাই ঠিক একেদৰে ইয়াৰ পৰা যদি সমান্তৰাল ৰশ্মি দাপোনত পৰে এনেকে কৰিলে কৰাৰ পিছত কি ই এনেকে পাৰ হৈ যাবনে গতিকে এইটো এনেকে বঢ়াই দিয়াচোন গৈ পেলাই ক'ত মিলিত হ'ব এফত মিলিত হৈছে নে তো এনেকে যদি ডবল হয় সমান্তৰাল ৰশ্মিসমূহ নাইবা সংজ্ঞাটো এনেকৈ দিবা যে গোলাকাৰ দাপোনত সমান্তৰাল ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত যি বিন্দুলৈ অভিসাৰী হয় তাৰমানে অভিসাৰী মানে এটা বিন্দুত গৈ মিলিত হোৱা প্ৰতিফলিত ৰশ্মিসমূহ যি বিন্দুলৈ অভিসাৰী হয় বা মিলিত হয় নাইবা যি বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে যদি ইয়াত চকুত হৈ চোৱা ইয়াৰ পৰা যোৱা যেন লাগিব ইয়াত চকুত হৈ চোৱা ইয়াৰ পৰা যোৱা যেন লাগিব যি বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে মানে আঁতৰি গলো আৰু অভিসাৰী হোৱা যেন অভিসাৰী হয় এনেকে লগ লাগি যায় বিভিন্ন দিশৰ পৰা আহিছে আহি পেলাই এনেকে লগ লাগি গৈছে এইটো লগ লাগিছে নে নাই
সেই বিন্দুকে কোৱা হয় দাপোনখনৰ ফোকাছ বিন্দু। গতিকে অৱতল দাপোনৰ ক্ষেত্ৰত সুধিব পাৰে, উত্তল দাপোনৰ ক্ষেত্ৰতো সুধিব পাৰে যে উত্তল দাপোনৰ ক্ষেত্ৰত ফোকাছ বিন্দুৰ বা নাভি বিন্দুৰ সংজ্ঞা দিয়া। তেতিয়াহ'লে আমি কি পাম যে উত্তল দাপোনৰ ক্ষেত্ৰত যে দাপোনত সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত যি বিন্দুৰ পৰা অপসাৰি হোৱা যেন লাগে সেই বিন্দুটোক কোৱা হয় দাপোনখনৰ ফোকাছ বিন্দু। হৈছেনে? অৱতল দাপোনৰ ক্ষেত্ৰত যে সমান্তৰাল ৰশ্মিসমূহ দাপোনত আপতিত হোৱাৰ পিছত যি বিন্দুত গৈ মিলিত হয় বা যি বিন্দুত গৈ অভিসাৰী হয়, যি বিন্দুলৈ অভিসাৰী হয় সেই বিন্দুটি কোৱা হয় দাপোনখনৰ ফোকাছ বিন্দু। ভাগে ভাগে সুধিব পাৰে, গতিকে ভাগে ভাগে অৱতল দাপোনৰ ক্ষেত্ৰত সুধিলে অৱতল দাপোনৰ দৰে দিবা, উত্তল দাপোনত সুধিলে উত্তল দাপোনৰ দৰে দিবা, উল্টা উল্টা হলে নহব। আনহাতে যদি সোধে যে দাপোনৰ নাভি বিন্দুৰ সংজ্ঞা দিয়া, তেতিয়াহ'লে দুয়োটাই ক'ব লাগিব যে গোলাকাৰ দাপোনত সমান্তৰালভাৱে অহা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ দাপোনত প্ৰতিফলিত হোৱাৰ পিছত যি বিন্দুলৈ অভিসাৰী হয় নাইবা যি বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে সেই বিন্দুকে দাপোনখনৰ ফোকাছ বিন্দু বুলি কোৱা হয়। হৈছেনে? হ'ল। এতিয়া আমি ফোকাছ বিন্দু পালো, ভাঁজ কেন্দ্ৰ পালো, ফোকাছ দূৰত্ব পালো, ভাঁজ ব্যাসাৰ্ধ পালো, ফোকাছ দূৰত্ব আৰু ভাঁজ ব্যাসাৰ্ধৰ সম্পৰ্কও পালো। হৈছেনে? সোধে পৰীক্ষাত, ইয়াৰ পৰা প্ৰব্লেম সোধে, গতিকে চাবা। দুয়োটা দাপোনৰ ক্ষেত্ৰতেই দেখুৱাই দি দিলো যে এটা মনত ৰাখিবা, অৱতল দাপোনৰ ক্ষেত্ৰত নাভি বিন্দু আৰু ভাঁজ কেন্দ্ৰ দাপোনৰ সন্মুখ ফালে থাকে আৰু উত্তল দাপোনৰ ক্ষেত্ৰত নাভি বিন্দু আৰু ভাঁজ কেন্দ্ৰ দাপোনৰ পিছফালে থাকে, বেক চাইডে থাকে। সেইটো মনত ৰাখিবা। ক্লাছ 9-ৰ এটা ক্লাছ 10-ৰ, গতিকে আজিৰ ভিডিঅ'ত ফৰ্মেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম, তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা, আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা, তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম, আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম, এতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ, চায়েন্স কৰা চায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা মাহত হলেও 18 টকা পৰে। এনেই টিউচনত কিমান 6-7 হাজাৰ টকা লাগি যায়, গতিকে ইয়াত কিমান দিছো, মাত্ৰ 1500 টকা। তাতে সামান্য পইচা, মাত্ৰ 2 এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা তাহলে কৰিবা, মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ, থেংক ইউ।